हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই ভালে আছো বাৰু আজি দুপৰীয়া সাজত বনাব লৈছো মাছ বইল তাকে হইল আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো ভিডিওটো শেষলৈকে চাই থাকিব দেই या বিলাহী গিটা মই পুৰি লওঁ বুলি ভাবিলো পুৰি লৈছো নহৰু আৰু জলকীয়া লগতে পুৰি ললো তাৰ পিছত এতিয়া আলু কাটি মিলি এনেকৈ গোটেইখিনি ৰেডি কৰি লৈছো তাৰ পিছত কেৰাহীখন পাতি তাতে নিমখ দিছো আৰু আলুখিনি মই বইল হ'বৰ কাৰণে অলপ সময় দি দিলো या পিয়াজ দি দিছো আৰু যিখিনি কেঁচাকে নহৰু আৰু জলকীয়া ৰাখিছিলো হেও দি দিছো তাতে দি পেলাই মাছকিটা খোৰ দি দিলো মই একেলগে উতলি যাব উতলাৰ পিছত মাছখিনি যেতিয়া অকণ সিজাৰ নিচিনা দেখিলো উতল আহি গৈছে তাৰ পিছত আকৌ মই যিখিনি বিলাহী পেষ্ট বনাই থৈছিলো সেইখিনি দি দিছো তাতে দিয়াৰ পিছত অকমান সময় উতলিব দিম দেই মানে বস্তুটো যাতে পুৰা একদম মিক্স হৈ যায় আৰু তাৰ পিছত আকৌ খৰিচা দিছো কাৰণ খৰিচাটো আপোনালোকে খালে দিব পাৰে নেখালে নিদিব বাৰু কাৰণ অপচনেল হয় হেতু মই খাই ভাল পাওঁ কাৰণে দিছো কাৰণ মানুহজনেও খাই ভাল পায় খৰিচা হেতু কাৰণে দি দিলো তাৰপিছত ইয়াতে আকৌ নহৰু মানে ধনিয়া পাত অকমান দি দিছো কাৰণ ধনিয়া পাতটো দিলে গোন্ধটো অকমান ভাল লাগে গৰম ভাতৰ লগত তাৰপিছত এতিয়া মোৰ বইল তৰকাৰী ধুনীয়াকৈ ৰেডি হৈ গৈছে তাৰপিছত এতিয়া এয়া নমাইছো মানে বইল তৰকাৰীখন অইন কথা একো নাই মানুহৰ স্বাস্থ্যৰ কাৰণেও ভাল যেহেতু কোনো তেল মছলা একো নাথাকে ইয়াত এতিয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল যাও খাই লওঁগে বাকি আপোনালোকক কেনেকুৱা লাগিলে ভিডিওটো জনাব দেই